ফাইনালি এলপি আৰু ইউপিৰ নতুনকৈ এডভাৰটাইজমেণ্ট আহি গ'ল আৰু এই এডভাৰটাইজমেণ্টত কিমান সংখ্যক পোষ্ট আছে কোনে কোনে এপ্লাই কৰিব পাৰিব আৰু কেতিয়াৰ পৰা এপ্লাই কৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব আৰু এই এডভাৰটাইজমেণ্টখন দ্য আছাম ট্ৰিবিউনত প্ৰকাশ পাইছে 10 দ্য আছাম ট্ৰিবিউন গুৱাহাটী সো এডভাৰটাইজমেণ্ট দিয়া হয় এখন এলপিৰ ক্ষেত্ৰত হয় সো ইয়াতে দিয়া আছে যে ইনভাইটেড থ্ৰু দ্য অফিচিয়েল ৱেবছাইট অফ ডি আছাম সো ফ্ৰম এলিজিবল ইণ্ডিয়ান চিটিজেনছ এজ ডিফাইন্ড ইন আৰ্টিকল 5 to 8 of the Constitution of India Department Resident of Assam who are qualified in Assam teacher eligibility test central teacher eligibility test for filling up 2900 vacancies so 2900 ta post LP khetrot advertisement prakash paise under the Directorate of Elementary Education yare kisman condition dia ase so condition khini dia ase the condition of recruitment so yare the candidates who have passed ATET and CTET pass hobo lagibo so next ami sam je ketiar pora apply koribo paribo so boykhor khetrot 18 to 40 years dia ase so point number etu sale apnaloke gom pabo je the eligible candidates shall apply online in the official website of D Assam so from 10 am from 15 February 2025 to 5 pm of 31st March গদিকে 15 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যেটো ক্ৰাইটেৰিয়া যেটো 15 দিয়া আছে যে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ এলপি স্কুলস এজ পাৰ গভৰ্নমেন্ট ইন ডিপাৰ্টমেন্ট অফ স্কুল এডুকেশ্যন নোটিফিকেশন দিয়া আছে সো ইয়াৰ যেটো হায়াৰ সেকেন্ডাৰী আছে আপোনালোকৰ হায়াৰ সেকেন্ডাৰীৰ পৰা লব ইয়াৰ পৰা 5% লব যেটো ডিএলএড আছে ডিএলএডৰ পৰা 5% লব আৰু যেটো আসাম টেট বা সিটেট আছে তাৰ পৰা 85% লব আৰু যিসকলৰ এনসিসি সাৰ্টিফিকেট আছে হিয়তৰ পৰা 5% লব গতিকে এনেকৈ সিলেকশন প্ৰসেসটো কৰিব সো ইয়াৰ তলত যদি আপোনালোকে চাই ফুললি এডভাৰটাইজমেন্ট খন দিয়া আছে আপোনালোকে এখিনি চালে গম পাব সো এতিয়া আমি নেক্সট খন লৈছো যে এডভাৰটাইজমেন্ট বি যেটো আমাৰ ইউপিৰ ক্ষেত্ৰত আছে সো এডভাৰটাইজমেন্ট বি এটো আমাৰ ইউপিৰ ক্ষেত্ৰত হয় আৰু ইউপিৰ ক্ষেত্ৰত দিয়া আছে 1600 ইয়াতে সো আপোনালোকে চালে গম পাব সো assistant teacher science teacher and hindi teacher of UP schools so ইয়াতে under the Director of Elementary Education Assam so grade pen allowance so ইয়াৰে পোষ্টৰ সংখ্যা দিয়া আছে 1600 দিয়া আছে 116 টা পোষ্ট ইউপিৰ ক্ষেত্ৰত 1600 পোষ্টৰ এডভাৰটাইজমেন্ট প্ৰকাশ কৰিছে সো ইয়াৰ যেটো কন্ডিশনস অফ ৰিক্ৰুটমেন্ট সো আপোনালোকে এখিনি চাই লব সোৱাৰ পিছত একেবাৰে শেষত সো যেটো সিলেকশন প্ৰসেস সেম আছে হায়াৰ সেকেন্ডাৰী পৰা লব 5% গ্ৰেজুৱেটৰ পৰা লব 5% আৰু যেটো ডিএলএড আছে বিএড আছে সো ইয়াতে 2 ইয়াৰ ডিপ্লোমা ইন এলিমেন্টাৰী এডুকেশ্যন বাই হোৱাটএভাৰ নেম নোন অৰ বিচেলৰ অফ ডিএলএড বা বিএড থকা ক্যান্ডিডেট সকলো সো ইয়াতে ইউপিত এপ্লাই কৰিব পাৰিবা তাৰ পৰা লব 5% আৰু যেটো টেট আছে টেটৰ পৰা লব 80% সো এখিনি আমাৰ ইউপিৰ ক্ষেত্ৰত আছিল আৰু তলত সো দিয়া আছে সো এখিনি চালে আপোনালোকৰ কনফিউজখিনি ক্লিয়াৰ হৈ যাব আৰু চেনেলটো যদিহে নতুনকৈ ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি লব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ